আপোনালোক নিশ্চয় ভালে আছে। আজি আমি টাইম এণ্ড ৱৰ্কৰ প্ৰব্লেম সলভ কৰি দিবলৈ লৈছো। আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে। আহক আমি আমাৰ প্ৰব্লেমটো চাওঁ। If men a complete a piece of work in 12 days, এজন এ নামৰ মানুহে এটা কাম 12 দিনত সম্পূৰ্ণ কৰে, and the same work is completed by B and C in 15 days and 20 days respectively. আৰু সেই কামটোৱে B এ কিমান দিনত কমপ্লিট কৰে সম্পূৰ্ণ কৰে 15 দিন আৰু C এ কিমান দিনত সম্পূৰ্ণ কৰে 20 দিনত সম্পূৰ্ণ কৰে। In how many days the work is completed if they work together? যদি তিনিওজন মানুহে A B C এ লগ হৈ কামটো কৰে তেতিয়া কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব এটো আমি উলিয়াব লাগে। এতিয়া আমি যদি চাও ইয়াতে A কিমান দিনত সম্পূৰ্ণ কৰে আমি দুই ধৰণে কৰিব পাৰো। এটো আমি এটা প্ৰথম এটা ধৰণে চাও। A ইয়াতে দিয়া আছে কিমান দিনত 12 দিনত সম্পূৰ্ণ কৰে। আমি আগৰ ভিডিঅত কৈছো কি এটা কাম সম্পূৰ্ণ কৰিলে এটা কামক আমি কি বুলি কম এটো ওয়ান বুলি কম। হোল ওয়ার্কটো বা গোটেই কামটো এক বুলি কম। এতে বি কিমান দিনত কাম কৰে সম্পূৰ্ণ কৰে কামটো বি এ কৰে 15 দিনত আৰু সি এ কামটো সম্পূৰ্ণ কৰে কিমান দিনত 20 দিনত সি এ কামটো সম্পূৰ্ণ কৰে। এখানে আমাক দিয়া আছে। এতিয়া এ বি সি তিনিওজনে মিলি কামটো কৰোতে যদি একেলগে কামটো কৰে তেতিয়া কিমান দিনত কৰিব পাৰিব। আমি এটো চাব পাৰো এ কামটো কিমান দিনত কৰে 12 দিনত। তাৰ মানে 12 দিনত আমি যদি চাও আমি এনেকে চাও 12 দিনত কামটো 12 ডেজত কামটো কৰে গোটেই কামটো আমি কামটো সম্পূৰ্ণ কৰে গোটেই কামটোক আমি এক বুলি কৈছো। আগৰ ভিডিঅটো কৈছো আমি গোটেই কামটোক কি বুলি কম এক বুলি কম। মানে 12 দিনত গোটেই কামটো সম্পূৰ্ণ কৰে। গতিকে যদি আমি এৰ ক্ষেত্ৰত চাইছো এক দিনত কিমান কৰিব ওয়ান ডে কিমান কৰিব এইটো 12 ভাগৰ 1 অংশ মানে ইমান পাৰ্ট কৰিব। গোটেই কামটোৰ 12 ভাগৰ 1 অংশ কাম কৰিব এক দিনত হল। এতিয়া আমি যদি চাও বি ক্ষেত্ৰত আমি যদি এটো চাও বি ক্ষেত্ৰত যদি চাও এটো বি এ কি কৰিব 15 দিনত বি এ কৰিব কিমান গোটেই সম্পূৰ্ণ কামটো কৰে। 15 দিনত কামটো সম্পূৰ্ণ কামটো কৰে মানে এক কৰে। এতিয়া বি এ এক দিনত কিমান কাম কৰিব বি এ হ'ব 15 ভাগৰ 1 অংশ গোটেই কামটো কিমান কৰিব 15 ভাগৰ 1 অংশ বি এ কৰিব হল। এতিয়া আমি যদি সি ৰ কাৰণে চাও সি এ কামটো কৰিব 20 দিনত সম্পূৰ্ণ কৰে। গতিকে সি এ 20 দিনত আমি 20 দিনত কিমান কাম কৰে 1 কাম কৰে। 1 মানে গোটেই কামটোক আমি 1 বুলি ধৰি লৈছো। 1 ধৰি লৈছো মানে ধৰা হয় ইয়াতে। গতিকে আপোনালোকে আমি গোটেই আমি যিবিলাক প্ৰব্লেম কৰিম গোটেই কামক আমি কি বুলি ধৰো 1 আৰু সেই 1 মানে গোটেই সম্পূৰ্ণ কামটো। গতিকে বি সি এ এটো সি কৰিছো সি এ এক দিনত কিমান কাম কৰিব গোটেই কামটো 20 ভাগৰ বা 1 অংশ মানে পাৰ্ট কৰিব হল। তাৰ মানে আমি কি পালো এক দিনত গোটেই কামটোৰ 12 ভাগৰ 1 অংশ এ কৰে 15 ভাগৰ 1 অংশ বি এ কৰে 20 ভাগৰ 1 অংশ সি এ কৰে। তাৰ মানে আমি যদি চাও টুগেদাৰ আমি এ বি সি যদি লগ হৈ কামটো কৰে গতিকে লগ হৈ কামটো কৰিলে কি কৰিব এ কিমান কৰিব 12 ভাগৰ 1 অংশ বি এ কৰিব পাৰে কিমান 15 ভাগৰ 1 অংশ আৰু সি এ কিমান কৰিব পাৰে 20 ভাগৰ 1 অংশ। তাৰ মানে এইটোত আমি যদি কি হ'ব 1 ডে কৰিব এদিনতে আমাৰ এইখিনি কাম কৰিব গোটেই কামটো। এইখিনিলৈকে নিশ্চয় বুজি পাইছে। এতিয়া গোটেই কামটো যদি এইখিনি কৰে এতিয়া আমাৰ কি হ'ব ইয়াতে এইখিনি আমি যদি লসাগু লওঁ সিহৰ
12 15 20 লসাগু ললে এটো 2 যে দিবা অৰণ যাব 6 গুণ 12 এটো 15 টো তেনেকে থাকিব 2 যে এটো 10 আকৌ 2 যে 3 15 5 হল এতিয়া যদি আমি 3 ৰে কৰো 3 1 5 5 আৰু 5 এৰি যাব 5 কৰিলে 1 1 হল এইটো 1 1 হ'ব গতিকে এইটো কিমান হ'ব 2 2 গুণ 4 3 গুণ 12 5 গুণ 60 ইয়াৰ লসাগু কিমান হ'ব মানে কৰি চাব কিহৰ 12 15 আৰু 20 ৰ লসাগু মানে এলসিএম কিমান হ'ব 60 হ'ব গতিকে 12 ৰে 60 যদি হৰ গুণ 5 বাৰ 5 1 গুণ 5 15 ৰে 60 যদি কৰো 4 বাৰ 4 1 গুণ 4 20 ৰে 60 যদি হৰ গুণ 3 বাৰ 3 1 গুণ 3 গতিকে কিমান হ'ব এইটো আমাৰ 60 5 4 9 3 এদিকে 12 হলে কিন্তু কাটা গল 5 ভাগৰ 1 অংক 1 হ'ব তাৰ মানে একদিনত এ বি সি যদি লগ হয় কিমানখিনি কাম কৰিব 5 গোটেই কামটোৰ 5 ভাগৰ 1 অংক কৰিব একদিনত মানে গোটেই কিটা লগ হলে তাৰ মানে আমি এই কথাটো আমাক কি লাগে এ বি সি এর গোটেই কামটো কিমান দিনত সম্পূৰ্ণ কৰে এইখিনি লাগে এইখিনিকে নিশ্চয় বুজি পাইছে আমি গোটেই এ আমি উলিয়াইছো বি উলিয়াইছো একদিনত সি একদিনত কামটোৰ কিমান অংক কৰে এটা লগ কৰিছো গোটেই কিটা আমি যোগ কৰিব লাগিব এতিয়া আমি এই কথাটো উল্টাকে ভাবিব পাৰো গতিকে 5 ভাগৰ 1 অংক ইমান পাৰ্ট কৰোতে সময় লাগে কিমান এক দিন লাগে যদি 1 ডে এটো কমপ্লিট টু কমপ্লিট one fifth of the whole work A, B and C takes 1 day এটো যদি হয় তেতিয়া আমি এই গোটেই কামটো 1 কমপ্লিট কৰোতে 1 পার্ট মানে গোটেই কামটো আমি বাৰে আকৌ কৈছো গোটেই কামটো 1 বুলি ধৰি গতিকে 1 টো কমপ্লিট কৰোতে এটো কি হ'ব 1 বাই কি আহিব 1 বাই 1 এইটোৰে এইটো এক পৰ উলিয়াব লাগিলে এইটোৰে এইটো হৰণ কৰিব লাগিব হৰণ কৰোতে এই গোটেইটো পদ আহিব তলত আহিব আহিলে এইটো যেতিয়া হৰণ কৰিম এই তলৰটো গৈ ওপৰত আহিব আৰু তলত কি থাকিব 1 থাকিব গতিকে এইটো ডেজ কিমান দিন লাগিব 1 পাৰ্ট কৰোতে মানে গোটেই পাৰ্টখিনি কৰোতে এ আৰু এ বি সি লগ হৈ কৰিলে কিমান দিন লাগিব 5 দিন লাগিব গতিকে আমাৰ এনসাৰ কোনটো হ'ব 5 days গতিকে এইটো হল আমাৰ ঐহিক নিয়মত ইউনিটাৰী মেথডত ভালকে চাব আৰু আমি এটা বেলেগ এটা মেথড দি আছো গতিকে আন এটা পদ্ধতি চাব গতিকে এ কিমান দিনত কৰে এ কামটো কৰে 12 দিনত বি এ কিমান দিনত কৰে বি এ 15 দিনত আৰু সি এ কামটো কিমান দিনত কৰে 20 দিনত কৰে গতিকে তাহলে লগ হৈ যদি কামটো কৰিব লাগে এ বি সি এ প্লাস বি প্লাস সি তাহলে লগ হৈ কামটো কৰিলে এটো ফৰ্মুলা এ যিমান দিনত কৰে আমি দিনটো কি বুলি কৈছো এক্স বুলি কৈছো এ দিন ওয়াই দিনটো এটো ওয়াই মানে সৰি বি দিনটো ওয়াই দিন বুলি কৈছো আৰু সি দিনটো পৰা দিনটো জেড বুলি ধৰিছো এক্স প্লাস এক্স ওয়াই জেড x into y into z এটো হ'ব xy plus yz plus zx তাৰ মানে x হল এটো a দিনটো y হল b কিমান দিনত কৰে z হল c এ কিমান দিনত কামটো সম্পূৰ্ণ কৰে গতিকে এইটো ফৰ্মুলা xy z divided by xy plus yz plus zx গতিকে ইয়াতে আমি যদি ভ্যালু এটা বহুৱাও 12 into 15 into 20 divided by 12 into xy মানে 12 into 15 plus
আমি যদি কৰো এটো 15 into 20 plus 20 into 12 এইখিনি হ'ব এটি ইয়াতে আমি যদি কি কৰো কমন লৈ কৰিব পাৰো কমন ললে অন্তত ক্যান্সেল কৰিব সুবিধা হ'ব নহলে আমি গোটেইখিনি পূৰণ কৰিব লাগিব গোটেইখিনি পূৰণ কৰাতকে কমন ললে বেছি ভাল হ'ব গতিকে এইটো হ'ব 12 into 15 into 20 গতিকে আমি ইয়াতে কি কমন লব পাৰো ইয়াতেও 15 আছে 15 ইয়াতেও কিমান হ'ব 15 3 4 আৰু 5 টো আমি লব পাৰো সবতে 50 টো ইয়াতে লব পাৰো ইয়াতে 15 লব পাৰো 15 থাকিল আৰু ইয়াতে 15 লোৱাৰ কাৰণে 3 into 4 4 into 5 যদি লও আমি 15 আছে 15 লৈছো কমন 15 ললে ইয়াতে কি থাকিব 12 plus 15 ললে ইয়াতে 20 plus ইয়াতে 15 যদি লও আমি এটো 4 plus 5 আৰু এটো into 3 plus 4 এটো যদি লও 15 ললে ইয়াতে 4 into 4 16 থাকিব দেখে এই 15 ক্যান্সেল হ'ব তাৰ পিছত আমি ইয়াতে ওপৰত লিখিছো আপোনালোকে এটো কি কৰিব পাৰে পূৰণ কৰিব পাৰে ঠিক আছে 12 into 20 আৰু 12 এইখানে যদি আমি কমন লও ইয়াতে 4 টো কমন আহিব 4 টো যদি কমন লও আমি যিমান পাৰি ক্যান্সেল কৰি লব চাইছো 4 কমন ললে 3 plus 5 plus 4 গতিকে 4 এৰে এইটো 3 গতিকে এইটো হ'ব 3 into 20 আৰু পাৰ্সেন্টেজ 8 4 12 12 হলে 3 4 বার 4 রে 5 বার গতিকে 5 গতিকে এ বি সি আমাৰ এনসারটো আপোনালোকে বেলেগ কৰিব পাৰে আমি কমন ললে কিন্তু সোনকালে নহলে পূৰণ কৰি গোটেইখিনি কৰি টাইম লাগিব গতিকে এ বি সি একেলগে কৰিব পৰা কাম কিমান দিনত কৰিব পাৰে এটো আমি মেথডটো পালো 5 দিনতে কামটো সম্পূৰ্ণ কৰিব পাৰে নিশ্চয় বুজি পাইছে গতিকে আমি ইয়াতে কি ৰাখিব লাগিব ফৰ্মুলাটো মনত ৰাখিব লাগিব another question চাব A and B together can do a piece of work in 5 days A আৰু B এ লগ হৈ এটা কাম 5 দিনত সম্পূৰ্ণ কৰিব পাৰে and A alone can do it in 8 days A কিমান দিনত লাগে A যদি অকলে কামটো কৰে 8 দিন লাগে নিশ্চয় অকলে কৰিলে দুজনে কৰাতকে বেছি দিন লাগিব B alone can do the same piece of work in B এইখিনি কাম কৰোতে কিমান দিন লাগিব এটো উলিয়াব লাগে আমি এটো ভিডিওতে কৰিব পাৰো আমি কি দি আছে আমক ইয়াতে A আৰু B কামটো কৰোতে কিমান দিন লাগে 5 দিন লাগে আৰু দিয়া আছে কি A কামটো কৰোতে কিমান দিন লাগে 8 দিন লাগে আমি প্ৰথম ইউনিটাৰী মেথড মানে ঐকিক নিয়মত কৰিব চাও তাৰ পিছত আমি আৰু বেলেগ এটা মেথড কৰিম গতিকে A আৰু B কামটো যদি কৰে লগ হৈ A B কামটো কৰিলে লগ হৈ 5 দিনত কৰে মানে এক দিনত A আৰু B কিমান দিন B alone can do the same work a piece of work আমাক কি লাগে দিনটো উলিয়াব লাগে গতিকে যেটো উলিয়াব লাগে হেতু আমি কি কৰো ৰাইট সাইডে লিখিম গতিকে এই 5 দিনত সম্পূৰ্ণ কৰে কামটো 5 দিনত A আৰু B কামটো কৰে কিমান piece of work whole one work কাম কৰে গতে one মানে গতে কামটো সম্পূৰ্ণ কৰে গতিকে A আৰু B এক দিনত কিমান কাম কৰিব কামটোৰ 5 ভাগৰ 1 অংশ কৰিব
এ আৰু বি এ লগ হৈ কামটো মানে এক দিনত এটো যদি বুজি পোৱাকে দিছো মই 5 দিনত এ আৰু বি এ কামটো কৰিব কামটোৰ পার্ট 1 পার্ট মানে গোটেইখিনি গতিকে এক দিনত এ আৰু বি এ লগ হৈ কামটো কৰোতে কিমান লাগিব 1/5 পার্ট কৰিব গোটেই কামটোৰ 5/1 অংশ যেতিয়া এ অকলে কৰিব এ 8 দিনত গোটেই কামটো সম্পূৰ্ণ কৰিব গতিকে অকলে কৰিলে কামটোৰ টাইমটো বেছি যাব গতিকে এক দিনত এ কিমান কৰিব এক দিনত পার্ট 1 পার্ট মানে গোটেইখিনি এইখিনি কাম কৰিব তাৰ মানে এ আৰু বি এ লগ হৈ যদি গোটেই কামটোৰ এইখিনি কৰে 5/1 অংশ কৰে আৰু এ অকলে কৰোতে 8/1 অংশ তাৰ মানে আমি এই 5/1 অংশৰ পৰা 8/1 অংশ বাদ দিলে বি এ এক দিনত কৰা কামটোৰ অংশ ওলাব বুজি পাইছে নিশ্চয় এইখিনি হল দুয়োজনে লগ হৈ 5/1 অংশ দুয়ো কামটোৰ 5/1 অংশ কৰে আৰু এ অকলে কৰিলে কামটোৰ 8/1 অংশ কৰে গতিকে এতিয়া একদিনত বি এ কিমানে অকলে কৰিলে হেতেন বা কামটো কৰিব পাৰে সেইটো যদি উলিয়াব লাগে কি কৰি দুয়োজনে লগ হৈ কৰা অংশটোৰ পৰা এ কৰা অংশটো বাদ দিলে একদিনত বি এ কৰা অংশৰ মান হৈ যাব গতিকে বি এ যদি আমি কৰো বি এ কৰা অংশ আমি যদি চাও কি হয় একদিনত আমি হিসাব কৰো যদি বি এর অংশটো একদিনত কি হ'ব 1/5 minus 1/8 কিমান পার্ট বি এ কৰিব এটো যদি কৰো আমি 5 আৰু 8 ৰ লসাগু এলসিএম 5 8 গুণ 40 ইয়াৰ মাজত কোনো কমন ফেক্টৰ নাই সাধাৰণ উৎপাদক নাই গতিকে আমি ইহঁতক কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে 5 ৰে 8 বাৰ 8 গুণ 8 8 ৰে 40 ক 5 বাৰ 1 গুণ 5 কিমান অংশ কিমান কৰিব এক দিনত আমি এটো কি উলিয়াই আছো এক দিনত বি এ কৰা অংশটো উলিয়াই আছো গতিকে এটো হ'ব 40/3 অংশ এক দিনত বি এ সম্পূৰ্ণ কৰে যদি এক দিনত বি এ সম্পূৰ্ণ কৰে আমাৰ এতিয়া উলিয়াব লাগে গোটেই কামটো সম্পূৰ্ণ কৰোতে কিমান দিন লাগিব আমাক দিনটো লাগে গতিকে অংশটো আমি পাইছো অংশ মানে গোটেই কামটো মানে এক অংশ কৰোতে বি কিমান সময় লাগিব গতিকে কি হল 3/40 পার্ট কৰোতে এটো কাজ আমাৰ বি এলোন বি যদি অকলে কৰে কৰোতে কিমান দিন লাগে এক দিন লাগে 3/40 যেটো পার্ট আছে গোটেই কামবোৰ তাক কৰোতে বি লাগে এক দিন লাগে নিশ্চয় বুজি পাইছে এতিয়া এই কামটোৰ গোটেই কামটো কৰিব লাগিলে গোটেই কামটো মানে 1 যদি পার্ট কৰোতে কিমান লাগিব যেটো গোটেইটো এটোৰ একৰ উলিয়াব লাগিলে সদায় হৰণ কৰিব লাগে গতিকে 1/3/40 days এটো লাগিব গতিকে এটো তো এটো 40 ৰ ওপৰত যাব বাই 3 days এটো হ'ব গতিকে আমি 40 ক 3 ৰে ডিভাইড কৰো 3 1 1 3 9 1 তাৰ মানে কিমান হ'ব 13 1/3 ইমান দিন 13 দিন আৰু এক দিনৰ 3/1 দিন কি লাগিব গোটেই বি কামটো সম্পূৰ্ণ কৰোতে সময় লাগিব অপচন হ'ব এটো সি টো অপচন হ'ব আৰু নিশ্চয় বুজি পাইছে আমি কি উলিয়াইছো দুয়োটাৰ পৰা প্ৰথম 5 দিনত মানে দুয়োটা লগ হৈ কামটো কৰে এক দিনত দুয়োটা লগ হৈ কিমান অংশ কৰে কামটো আৰু 8 দিন মানে সময় এক অংশ মানে কমপ্লিট কৰোতে লাগে 8 গতিকে এক দিনত কিমান অংশ কৰে এটা বি এক দিনত কিমান অংশ কৰে তাৰ পৰা আমি কি উলিয়াইছো গোটেই কামটো সম্পূৰ্ণ কৰোতে বি অকলে কিমান সময় লাগে হেতু উলিয়াইছো
নিশ্চয় বুজি পাইছে এইটো এটা মেথড আমি আন এটা মেথড কৰিব গৈছো এইবাৰ ফৰ্মুলা চাব এইটো আমি কৰোতে ফৰ্মুলা কি হ'ল আমাৰ যেটা দুজন থাকিব দুজনৰ এজনে কৰোতে যদি লগ হৈ কৰোতে দিয়া আছে আৰু এজনে কৰোতে দিয়া আছে আনজনে কৰোতে কিমান দিন লাগিব সেইটো উলিয়াব লাগিলে এইটো আমাৰ ফৰ্মুলা কি হ'ল আমাৰ ইয়াতে b alone can এইটো আছে কিমান দিনত কৰিব এইটো আছে হ'ব x by x into y divided by x minus y ইয়াতে কি হ'ব x2 এটি x2 হ'ব a অকলে নিয়োজনৰ ভিতৰত অকলে কৰা কামটো মানে a into x means number of days by a if গতিকে ইয়াতে a এর x এর ভ্যালুটো কিমান হ'ব 8 হ'ব আৰু y means number of days taken by লিখিছো simple by together a plus b a আৰু b লগ হৈ কৰা কামটোৰ সময়টো গতিকে এইটো হ'ব 5 এইটো হ'ব গতিকে এইটো 8 into 5 divided by 8 minus 5 গতিকে 40 by এইটো ফৰ্মুলাটো জানিলে আমাৰ ইজি হৈ যায় 40 by 3 তাৰ মানে 13 সমষ্টি 3 ভাগৰ x ইমান দিন লাগিব এটো মন কৰিব x2 হল কি ইয়াতে x বুলি আমাৰ যিটো ডাঙৰ থাকে এইটো কোনটো হ'ব ডাঙৰ যিটো ভ্যালু সিম্পল কে মনত ৰাখিব পাৰে ডাঙৰ ভ্যালুটো যিটো থাকিব যাক বেছি দিন লাগে অকলে কৰিলে নিশ্চয় বেছি দিন লাগিব সেইটো হ'ব x এর ভ্যালু আৰু y টো হ'ব লগ হৈ কৰা কামটোৰ দিনটো গতিকে এইখিনি কৰিলে আমাৰ কি পাই যাম ৰিজাল্টটো পাই যাম গতিকে এক্সামৰ কাৰণে নিশ্চয় এইটো মনত ৰাখিলে বেছি ফৰ্মুলাটো মনত ৰাখিলে বেছি ভাল হ'ব কাৰণ সোনকালে টাইমটো এইটো বহুত কম সময়তে হৈ যাব নিশ্চয় বুজি পাইছে আৰু কিবা থাকিলে আমাক কমেন্ট কৰি জনাব আজিলৈ আমি ইমানটা সামৰিছো ধন্যবাদ